হাই ফ্ৰেণ্ডছ, আজি আছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে আপোনালোকে বহুতে মোক সোধে যে আমি যেতিয়া ব্ৰিক ৱাল কৰোঁ, এই ৱাল গাঁথনি কৰাৰ সময়ত কেনেকুৱা ধৰণৰ মছলাৰ ভাগবোৰ ইউজ কৰিব লাগে। প্ৰত্যেকটো গাঁথনিৰ কাৰণে বেলেগ বেলেগ আমি যিহেতু ইউজ কৰোঁ, তো এইটো কেনেকুৱা প্ৰপৰ্চনত দিলে, বালি আৰু চিমেণ্টৰ যিটো প্ৰপৰ্চন, এই প্ৰপৰ্চনত দিলে আপোনালোকৰ ৱালটো ষ্ট্ৰং হ'ব আৰু লংজিভিটি হ'ব। চাওক, আপোনালোকে যদি 5 ইঞ্চি ৱাল গাঁথনি কৰিছে, 5 ইঞ্চি ৱাল গাঁথনি কৰিলে আপোনালোকে 1:4 ৰেচিঅ'ত আপোনালোকে ইউজ কৰিব পাৰে। আৰু যদি আপোনালোকে 10 ইঞ্চি ৱাল গাঁথনি কৰিছে তেন্তে 1:6 ৰেচিঅ'ত আপোনালোকে ইউজ কৰিব পাৰে। 1:5 নাইবা 1:6 ৰেচিঅ'ত আপোনালোকে দিব। আৰু প্লাষ্টাৰৰ ক্ষেত্ৰত মই কৈ দিওঁ, যেতিয়া আপোনালোকে প্লাষ্টাৰ কৰিব, বাহিৰত যিটো প্লাষ্টাৰ কৰিব এইটো 1:4 ৰেচিঅ'ত ইউজ কৰিব। আৰু ভিতৰৰ ইণ্টাৰনেল যিবোৰ প্লাষ্টাৰ আছে এইবোৰ আপোনালোকে 1:5 ৰেচিঅ'ত ইউজ কৰিব পাৰে। আৰু চিলিং প্লাষ্টাৰো ছেম হ'ব, 1:4 ৰেচিঅ' আপোনালোকে ইউজ কৰিব পাৰে। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব। ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ।